নমস্কাৰ দীপিকাৰ হল চেনেলটোলৈ স্বাগতম জনালোঁ। আজি মই পটল পুৰি কেনেকৈ চাটনি খাই তাকে দেখুৱাবলৈ ওলাইছোঁ। আশা ৰাখিছোঁ ভিডিঅ'টো চাই ভাল পাব। চাই ভাল পালে লাইক শ্বেয়াৰ কৰিব। তেন্তে বলকচোন বেছি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে পটলকেইটা মই খুব সুন্দৰকৈ ধুই লৈছোঁ। তাৰপিছত দুই চাইডৰ গুৰিখিনি অলপ অলপ কাটি লৈছোঁ আৰু এনেকৈ ওপৰৰ বাকলিখিনি মই চুকি দিছোঁ। এয়া দেখিছেনে, দুই চাইডে মই অকণমান গুৰিখিনি কাটি দিছোঁ। তাৰপিছত আটাইকেইটা পটলে মই এনেকৈ ওপৰৰ বাকলিখিনি চুকি ল'ম। পটলকেইটা মই সুন্দৰকৈ চুকি ল'লোঁ। লগতে মই কেইফুটামান নহৰু আৰু দুটা কেঁচা জলকীয়া লৈছোঁ। এতিয়া মই পটলটো যাতে ভিতৰখন সোনকালে সিজি যায় তাৰ কাৰণে মই মাজত অকণমান ছুৰীখনেৰে আঁকি আঁকি কাটি দিছোঁ। এনেকৈ মই আটাইকেইটা পটলতে অলপ অলপ আঁকি দিছোঁ। এয়া দেখিছেনে, আটাইকেইটা মই মাজেদি অলপ অলপ কাটি ল'লোঁ। গেছটো জ্বলাই জেলনাখন ওপৰত ধুনীয়াকৈ দি ইয়াতে এটা এটাকৈ মই পটলকেইটা এয়া দেখিছেনে ধুনীয়াকৈ দি দিছোঁ। আৰু চাৰিওটা পটলে মই ইয়াতে দি অলপ কম জুইত ভালকৈ পুৰি ল'ম। পটলকেইটা লুটিয়াই পুটিয়াই ধুনীয়াকৈ পুৰি ল'ব লাগিব। গেছটো মই মিডিয়াম ফ্লেমত দি পুৰি আছোঁ পটলকেইটা। দেখিছেনে, অকণমান লুটিয়াই পুটিয়াই দিব লাগে। যদিহে হাই ফ্লেমত পোৰা হয় তেতিয়াহ'লে বাহিৰখন সোনকালে পুৰি যাব আৰু ভিতৰটো হয়তো কেঁচা থাকিব। তেতিয়া চাটনিকণ খাই ভাল নেপাব। আৰু ল' ফ্লেমতো পুৰি ল'ব পাৰে সুন্দৰকৈ। এটা পটল পুৰি হৈ গৈছে, মই প্লেটখনতে ছেপাৰেট কৰি থৈ দিছোঁ। দেখিয়ে অনুমান কৰিব পাৰিছে চাগে আটাইকেইটা পটলে মোৰ পুৰা হৈ গৈছে। ভিতৰখন সুন্দৰ কোমল হৈছে। গোটেইকেইটা পটলে মই জুইৰ পৰা ছেপাৰেট কৰিছোঁ। এতিয়া মই এডাল ষ্টিকত সুমুৱাই দি জলকীয়া আৰু নহৰু কেইটাও পুৰি ল'ম। এয়া দেখিছেনে কিমান যে সজুলি পুৰি খাবলৈ। এইখিনি মই লুটিয়াই পুটিয়াই ধুনীয়াকৈ পুৰি ল'ম। জলকীয়া নহৰুখিনি মোৰ পুৰি হৈ গ'ল। এই প্লেটখনতে মই আটাইখিনি লৈ লৈছোঁ। বেছিকৈ পুৰি যোৱা এয়া ওপৰৰ বাকলিখিনি মই পেলাই দিছোঁ, পোৰাখিনি দেখিছেনে। লগতে নহৰু বাকলিখিনিও মই পেলাই দিম, যিহেতু বাকলিৰ সৈতে মই পুৰিছিলোঁ। বাকলিখিনি ধুনীয়াকৈ এৰাই গৈছে। আটাইখিনি মোৰ চাফা কৰি হৈ গ'ল। এতিয়া মিক্সাৰ জাৰটোতে আটাইখিনি দি ধুনীয়াকৈ মই ইয়াতে খুন্দি ল'ম। সোৱাদ অনুযায়ী মই নিমখ দিছোঁ। এতিয়া মই এইখিনি ধুনীয়াকৈ গ্ৰাইণ্ড কৰি ল'ম। এই প্লেটখনতে মই চাটনিখিনি উলিয়াই ল'ম। চাটনিবিধ খাই ইমানেই ভাল লাগে যে কি ক'ম আপোনালোকক। যদিহে খাই পোৱা নাই এনেকৈ এদিন হ'লেও খাই চাবচোন, বহুতেই সোৱাদ পাব। এয়া মই অলপ কেঁচা মিঠাতেল দি দিছোঁ ইয়াতে। এতিয়া আটাইখিনি ভালকৈ লৰাই ধুনীয়াকৈ সানি লৈছোঁ। এতিয়া গৰম গৰম ভাতৰ লগত পৰিৱেশন কৰাৰহে কথা। দেখিছেনে কিমান ধুনীয়া হৈছে। যদিহে ভিডিঅ'টো চাই ভাল পালে নতুন নতুন ভিডিঅ' এনেদৰে পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব। অতি সোনকালে অন্য এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।